2024 চনৰ লোকসভা নিৰ্বাচনৰ এক চৰ্চিত সমষ্টি হৈছে ধুবুৰী লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে AFDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। পিছে আজি আমি মৌলানা বদৰুদ্দিন আজমল সম্পৰ্কে কিছু কথা আলোচনা কৰিম। মৌলানা বদৰুদ্দিন আজমল সম্পৰ্কে তেওঁ নিৰ্বাচন আয়োগক শপতনামাৰ জৰিয়তে দাখিল কৰা কিছুমান তথ্য আপোনালোকৰ বাবে লৈ আহিব বিচাৰিম। মৌলানা বদৰুদ্দিন আজমল কিমান সম্পত্তিৰ অধিকাৰী, তেওঁৰ কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে নেকি, তেওঁৰ চ'ৰ্চ অফ ইনকাম কি বা তেওঁৰ শিক্ষাগত অৰ্হতা কি বা আন বিষয় বিভিন্ন ধৰণৰ তথ্যসমূহ ইতিমধ্যে নিৰ্বাচন আয়োগক যি তথ্য তেওঁ শপতনামাৰ জৰিয়তে তেওঁ দাখিল কৰিছে তাৰে পৰা কিছু তথ্য এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু সেই কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত সেই ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি যাব বুলি আশা কৰিছোঁ। গতিকে আহক আমি পোনে পোনে আগবাঢ়োঁ। মৌলানা বদৰুদ্দিন আজমল কিমান ধনী, তেওঁৰ শিক্ষাগত অৰ্হতা কি, তেওঁৰ কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে নেকি, তাৰ কিছু সবিশেষ তথ্য। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী তথা ৰাজনীতিবিদ মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচন আয়োগক শপতনামাৰ দাখিল কৰিছে। তেওঁৰ নিৰ্বাচন মনোনয়ন পত্ৰ দাখিল কৰোঁতে ইয়াতে তেওঁ নিজৰ নাম, ঠিকনা, তেওঁৰ এড্ৰেছ সকলো কথা ইয়াতে তেওঁ উল্লেখ কৰিছে। তেওঁ কোন দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে বা তেওঁ কোন সমষ্টিৰ ভোটাৰ হয়, তেওঁ ৬২ নং বিনাকান্দি বিধানসভা সমষ্টিত ভোটাৰ হয়, তেওঁৰ যোগাযোগৰ সবিশেষ ইয়াতে দিছে। তাৰ লগে লগে কিছু তেওঁৰ ফাইনেন্সিয়েল ডিটেইলছ, পেন নাম্বাৰ, আধাৰ নাম্বাৰ এনেকুৱা কিছুমান তথ্য তেওঁ ইয়াতে উল্লেখ কৰিছে। গতিকে আমি এইবিলাক বস্তু স্কিপ কৰিম। তেওঁ নিজৰ ক্ৰিমিনেল ৰেকৰ্ডছৰ সম্বন্ধে ইয়াতে লিখিছে, পেণ্ডিং ক্ৰিমিনেল ৰেকৰ্ডছ বুলি তেওঁ ইয়াতে যি দেখুৱাইছে তাৰ তথ্য ইয়াতে তেওঁ শপতনামাত উল্লেখ কৰিছে। তেওঁৰ নামত কি কি কেছ গোচৰ বৰ্তমান আছে, তেওঁ কৰিমগঞ্জ PS কেছ নম্বৰ এনেকুৱা কিছুমান কেছৰ তথ্য ইয়াতে দিছে। গতিকে তেওঁৰ নামত কিছু গোচৰ থকা বুলি তেওঁ উল্লেখ কৰিছে। গতিকে আমি পোনে পোনে তেওঁৰ গোচৰ সমূহ থকাৰ উপৰি আমি তেওঁৰ আচলতে সম্পত্তিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আমি যদি তথ্যসমূহ চাওঁ, তেওঁ নিৰ্বাচন আয়োগক যি শপতনামা দাখিল কৰিছে ইয়াতে ডিটেইলছ অফ মুভেবল এছেটছ অৰ্থাৎ তেওঁৰ অস্থাৱৰ যি সম্পত্তি, সেই অস্থাৱৰ সম্পত্তিৰ বিষয়ে তেওঁ ইয়াতে উল্লেখ কৰিছে। সেই মৰ্মে আমি কিছু কথা আলোচনা কৰিব বিচাৰিম। তেওঁ কেছ ইন হেণ্ড, তেওঁৰ হাতত নগদ ধনৰ পৰিমাণ কিমান আছে সেয়া উল্লেখ কৰিছে। মৌলানা বদৰুদ্দিন আজমলৰ হাতত নগদ ধনৰ পৰিমাণ দেখাইছে 2,15,345 টকা আৰু তেওঁৰ পত্নীৰ নামত 26,266 টকা দেখাইছে। ইয়াৰ উপৰিও বেংক একাউণ্টত 4,82,03,037 টকা, তেওঁৰ পত্নীৰ বেংক একাউণ্টত 1,28,03,889 টকা, এনেকুৱা ধৰণৰ তথ্যসমূহ দেখাইছে। ইনভেষ্টমেণ্টৰ কথা তেওঁ ইয়াতে দেখাইছে। গতিকে আমি যদি তেওঁৰ বহুত জেগাত ইনভেষ্ট কৰা আছে, পাৰ্চনেল লোন তেওঁ দিয়া আছে কাৰোবাক ক'ত কাক কেনেকৈ দিছে, তাৰপিছত তেওঁৰ যদি কিবা মটৰ ভেহিকেল আছে, তেওঁৰ যদি কিবা গাড়ী আছে, গাড়ী যদি তেওঁৰ নিজৰ নামত আছে, গাড়ী যদি তেওঁৰ নামত আছে সেই গাড়ীসমূহৰ তথ্য ইয়াতে উল্লেখ কৰিছে। বা তেওঁৰ যদি কিবা আ অলংকাৰ আছে তেওঁৰ নামত, তেওঁৰ পত্নীৰ নামত এনেকুৱা যদি ধৰক মানে কিবা সম্পত্তি আছে, আ অলংকাৰ আছে, সেইবিলাকৰ তথ্য ইয়াতে উল্লেখ কৰিছে। ইয়াৰ পিছত যদি আমি তেওঁৰ সম্পত্তিৰ যদি মুঠ টকাৰ হিচাপত যদি আমি চাবলৈ যাওঁ, গ্ৰছ টোটেল ভেলু সেয়া যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে কিমান টকা আছে সেয়া আপোনালোকক দেখুৱাইছোঁ। মৌলানা বদৰুদ্দিন আজমলৰ নামত নিজৰ নামত অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 28,34,40,40,060 টকা আৰু তেওঁৰ পত্নীৰ নামত যি অস্থাৱৰ সম্পত্তিৰ পৰিমাণ সেয়া হৈছে 54,76,835 টকা। এয়া হৈছে মৌলানা বদৰুদ্দিন আজমলৰ অস্থায়ী সম্পত্তিৰ সবিশেষ। এয়া আমি আপোনালোকক শপতনামাত তেওঁ উল্লেখ কৰা তথ্যৰ পৰা দেখুৱালোঁ। এতিয়া আমি যদি মৌলানা বদৰুদ্দিন আজমলৰ ইমুভেবল এছেটছ অৰ্থাৎ স্থাৱৰ সম্পত্তি, যি স্থাৱৰ সম্পত্তি আছে তাৰ বিষয়ে যদি দেখুওৱা হৈছে, এগ্ৰিকালচাৰ লেণ্ড চেল্ফ নিজৰ নামত যিখিনি আছে, ডিটেইল শ্ব' ইন এনেক্সাৰ 6 ইনক্ল'জ হিয়া, তেওঁৰ মানে মাটি, তেওঁৰ কৃষি মাটি আছে সেইখিনি কথা তেওঁ উল্লেখ কৰিছে। তাৰপিছত নন এগ্ৰিকালচাৰেল লেণ্ড তেওঁৰ আছে বুলি উল্লেখ কৰিছে। কমাৰ্চিয়েল বিল্ডিঙৰ কথা তেওঁ উল্লেখ নাই বুলি কৈছে। ৰেচিডেঞ্চিয়েল বিল্ডিং থকা বুলি ইয়াতে তথ্য দিছে। এনেকুৱা ধৰণে যদি আমি মৌলানা বদৰুদ্দিন আজমলৰ স্থাৱৰ সম্পত্তি কিমান আছে, সেই স্থাৱৰ সম্পত্তিৰ মুঠ ভেলু, বৰ্তমান মাৰ্কেট ভেলু যদি আমি চাবলৈ যাওঁ, মৌলানা বদৰুদ্দিন আজমলৰ যি স্থাৱৰ সম্পত্তি তাৰ সৰ্বমুঠ মাৰ্কেট ভেলু যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সেয়া এনেকুৱা ধৰণৰ। মৌলানা বদৰুদ্দিন আজমলৰ নিজৰ নামত থকা স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 123,36,73,733 টকা আৰু তেওঁৰ পত্নীৰ নামত 2,81,26,020 টকাৰ স্থাৱৰ সম্পত্তি থকা বুলি এই শপতনামাত মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচন আয়োগক শপতনামা দাখিল কৰিছে। এইখিনি তেওঁৰ আছিলে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ।
গভৰ্ণমেণ্ট ডিউজ তেওঁ যিহেতু সাংসদ, তৃতীয়বাৰৰ কাৰণে তেওঁ সাংসদ হৈছে, আৰু তেওঁৰ যি দিল্লীত থকা তেওঁৰ MP যি কোৱাৰ্টাৰ, তাৰ এড্ৰেছ ইয়াতে উল্লেখ কৰিছে। ঠিক এনেকুৱা ধৰণে যদি আমি ডিটেইলছ অফ প্ৰফেশ্যন আৰু অকুপেশ্যন, চেল্ফ বিজনেছ, তেওঁ নিজৰ বিজনেছ বুলি দেখুৱাইছে। পত্নীৰ কোনো ব্যৱসায় নাই, তেওঁ হাউচ ৱাইফ হয়। তাৰপিছত তেওঁৰ চ'ৰ্চ অফ ইনকাম তেওঁ দেখুৱাইছে চেল্ফ বিজনেছ, বেংক ইণ্টাৰেষ্ট, ৰেমুনাৰেশ্যন ফ্ৰম পাৰ্টনাৰশ্বিপ ফাৰ্ম, MP চেলাৰী, গেইনছ অন চেল অফ প্ৰপাৰ্টি, প্ৰফিট ফ্ৰম পাৰ্টনাৰশ্বিপ ফাৰ্ম এটচেট্ৰা এনেকুৱা দেখাইছে। স্পাউচৰ বেংক ইণ্টাৰেষ্ট বা ডিভিডেণ্ড, গেইনছ অন চেল অফ প্ৰপাৰ্টি এটচেট্ৰা এনেকুৱা দেখাইছে। চ'ৰ্চ অফ ইনকাম এনেকুৱা তেওঁলোকে সবিশেষ তথ্যখিনি ইয়াতে দেখুৱাইছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাবলৈ যাওঁ, পাষ্ট ফাজিল এক্সামিনেশ্যন 1975 ফ্ৰম দাৰুল উলুম দেওবান্দ UP, উত্তৰ প্ৰদেশৰ যি দাৰুল উলুম মাদ্ৰাছা আছে তাৰ পৰা তেওঁ 1975 অৰ্থাৎ 1975 চনত তেওঁ ফাজিল পাছ কৰিছিলে। তাৰপিছত পুনৰাই তেওঁৰ যি সবিশেষ, নাম, ঠিকনা বা তেওঁৰ পেন নাম্বাৰ, সম্পত্তিৰ পৰিমাণ, এই সকলোবোৰ তথ্য ইয়াতে দেখুৱাইছে। ইয়াৰ পিছত তেওঁৰ যি এফিডেভিট, সেই এফিডেভিটত তেওঁ কিন্তু সকলো তথ্য সবিস্তাৰে সকলোবোৰ তথ্য পুনৰাই তেওঁ দেখুৱাইছে। ইয়াতে বেংক ডিপ'জিটৰ সকলোবোৰ তথ্য ইয়াতে দেখুৱাইছে। ইয়াৰ পিছত এনেক্সাৰ টু শ্বেয়াৰ বণ্ডছ এণ্ড ডিফেঞ্চিয়াৰ, তেওঁ ক'ত কিমান তেওঁ ইনভেষ্ট কৰা আছে সেই সকলোবোৰৰ সবিশেষ তথ্য তেওঁ দিছে ইয়াতে। তাৰপিছত শ্বেয়াৰ্ছ ইন আজমল বায়'টেক প্ৰাইভেট লিমিটেডত কিমান টকা আছে, আজমল ষ্টেট এণ্ড প্ৰপাৰ্টিজ, গতিকে আজমল পৰিয়ালৰ যিবিলাক কোম্পানীসমূহ আছে তাত তেওঁ 29/2/2024 যিমান শ্বেয়াৰ তেওঁ ক্ৰয় কৰিছে বা যিমান শ্বেয়াৰৰ তেওঁ ইয়াতে দেখুৱাইছে, সেই সকলোবোৰ তথ্য কিন্তু ইয়াতে সবিশেষ দেখুওৱা হৈছে। গতিকে এয়া আছিলে ধুবুৰী লোকসভাৰ সাংসদ তথা বৰ্তমানৰ AUDF-ৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলৰ সবিশেষ সবিস্তাৰে তেওঁৰ যি সম্পত্তিৰ পৰিমাণ তেওঁ নিৰ্বাচন আয়োগক ইতিমধ্যে দাখিল কৰিছে তাৰ কিছু সবিশেষ তথ্য।